অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ কাইলৈ গৰু বিহু আৰু গৰু বিহুৰ দিনটোত সকলোৱে গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰি গৰুৰ পূজা বা গৰুক ৰাতিপুৱাই গা পা ধুৱাই নতুন পঘা দিয়াৰ এক পৰম্পৰা আছে আৰু গধূলিৰ পৰত দীঘলতি মাখিলতি পাতেৰে গৰুক কোবাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰে কৃষক সমাজৰ ৰাইজে আৰু কৃষক সমাজৰ ৰাইজে আজিও সেই বিহু যি অসমীয়া বাপতিসাহোন ৰঙালী বিহু কৃষক সমাজৰ ৰাইজে আজিও সেই গৰুৰ শ্ৰীবৃদ্ধিৰ বাবে এনেধৰণে তেওঁলোকে গৰু স্নানৰ পিছতে গৰুৰ গালৈ কেৰেলা থেকেৰা বেঙেনা ইত্যাদি দলিয়াই শ্ৰীবৃদ্ধি কামনা কৰে আৰু আমি দেখুৱাবলৈ বিচাৰিছোঁ তেজপুৰ বিন্দুগুৰিস্থিত যিখন আচলতে বজাৰ সেই বজাৰত এনেধৰণে এতিয়া বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে মাখিয়তিৰ লগে লগে যিহেতু কাইলৈ গৰু বিহুৰ দিনটোত গৰুক স্নানৰ বাবে প্ৰয়োজন হ'ব হালধি থেকেৰা মাহ ইত্যাদি হ'ব আৰু এনেধৰণে এতিয়া প্ৰত্যেকজন গ্ৰাহকে আহি বিভিন্ন সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হৈছে বজাৰ কৰিছে কৰি আছোঁ দিয়ক আমিও বেপাৰীয়েই এই তামোল পাণ এয়া লৈ আছোঁ থেকেৰা হালধি লাগিবই পায় এয়া থেকেৰা আছেই এয়া পানীলাও এয়া হালধি এয়া কৰ্ফুল অঁ এইটো মাখিয়তী এই দুটা বস্তু মেইন বস্তু আৰু মাখিয়তী আৰু কৰ্ফুল সেই দুটা লাগিবই আৰু থেকেৰা গৰুৰ কাৰণে গা ধুৱাবলৈ আৰু যিহেতু কাইলৈ পুৱাতে গৰু গাত মাহ হালধি সানি সন্ধিয়াৰ সময়ত নতুন পঘা দিয়া হ'ব আৰু নতুন পঘাৰ বাবে এনেধৰণে বৰ্তমান সময়ত যদিও সহজভাৱে মৰাপাতৰ পঘা উপলব্ধি নহয় কিন্তু এনেধৰণে বজাৰৰ পৰাই ক্ৰয় কৰি গৰু স্নানৰ পিছত সন্ধিয়ালৈ নতুন পঘা দিয়া হ'ব আৰু নতুন পঘা দিয়াৰ লগে লগে যি আচলতে দীঘলতি মাখিয়তি যি পাত আছে আমি দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ সমান্তৰালভাৱে যিখন বজাৰ আছে সেই বজাৰখনত আমি দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতো কেতবোৰ সামগ্ৰী উপলব্ধ হৈছে বিভিন্ন প্ৰান্তৰ ৰাইজে ইয়াত ক্ৰয় কৰিবলৈ উপলব্ধ হৈছে আৰু এনেধৰণে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে দীঘলতি আৰু তৰা আচলতে এয়া হৈছে তৰা এই তৰা যি পাত এই তৰা পাতৰ এই ঠাৰি নতুন পঘাত আচলতে আৰু এনেধৰণে থেকেৰাৰ বজাৰ আচলতে উপলব্ধ হৈছে আৰু যিসকল গ্ৰাহক আছে গ্ৰাহকসকলৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ গ্ৰাহকসকল ইয়ালৈ আহি পেলাই এখন বৃহৎ বজাৰ আৰু এই বৃহৎ বজাৰখনত এনেধৰণেই বিভিন্ন প্ৰান্তৰ গ্ৰাহক আহে বতৰ অতি প্ৰতিকূল বতৰৰ মাজতো কিন্তু গ্ৰাহকসকলে তেওঁলোকৰ যি দুই এপদ সামগ্ৰী কাইলৈ যিহেতু গৰু বিহুৰ দিনটোত যিহেতু গৰুক গা ধুৱাবই লাগিব গতিকে তেওঁলোকে এনেধৰণে ক্ৰয় কৰা পৰিলক্ষিত হৈছে এগৰাকী গ্ৰাহক আছে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম ককাইদেউ থেকেৰা কি দিলে হয় 30 টকা লৈছে 30 টকা এটা থেকেৰাত হয় পানীলাও 30 টকা লৈছে 30 টকা হয় আৰু কি কিনিব এতিয়া কাইলৈতো লাগিবই গৰু আছে গৰু নাই গৰু গা ধুৱাব লাগিব গৰুটো গা ধুৱাব এনেও লাগিবই এতিয়া গৰু গা ধুৱাই দিন কালি বিহু থেকেৰা কিমান টকা থেকেৰা 30 টকা লৈছে সৰু হয় আৰু জাতিলাও 30 টকা লৈছে সব 30 টকা লৈছে কিছুমানত এনে 50 টকা 60 টকা কৈছে মই সৰু থেকেৰাত কিমান দাম ডাঙৰ এইটো 40 টকা লৈছে ডাঙৰটো এটাত 40 টকা বাকীবিলাক আপোনাৰ সৰুটো 30 টকা 20 টকা 20 টকা 50 টকা ঠিক নাই আজি দাম বাঢ়ি গৈছে হয় খুজি থাকে এইটো আপোনাৰ য'ৰ পৰা আহে আপোনাৰ এই আমাৰ ঘৰৰে ওচৰৰে মানে ওচৰ পাজৰে থাকে আপোনাৰ বাকীবিলাক মাখিয়তী আপোনাৰ ঘৰৰে হয় ইয়াত 10 টকা মুঠা 10 টকা এয়া তেজপুৰৰ বজাৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ উৰুকাৰ দিনটোত ৰাইজে ভিৰ কৰিছে তেজপুৰতো এই একেই পৰিৱেশ বজাৰসমূহৰ পৰিৱেশ আপোনালোকক দেখুৱাই গৈছোঁ